আজি এই গুৰুত্বপূৰ্ণ সংবাদমেলত উপস্থিত থকা পৱন খেৰা ডাঙৰীয়া, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ডাঙৰীয়া আৰু ঝাৰখণ্ডৰ প্ৰাক্তন বিধায়ক AICC সিনিয়ৰ অবজাৰ্ভাৰ বন্ধু তিৰ্কি ডাঙৰীয়া আৰু উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল, আজি আকৌ অসম লজ্জিত হ'বলৈ হ'ল। আজি আকৌ আমি অসমৰ মুখ্যমন্ত্ৰীৰ বাবে লজ্জিত হ'বলৈ হ'ল। আৰু এইটো এটা পৰম্পৰা যেন হৈ গৈছে যোৱা কিছু মাহৰ পৰা, যে প্ৰতি সপ্তাহে এনেকুৱা এটা বাতৰি ওলায়, যি বাতৰি চাই অসমৰ মানুহবোৰে নিজকে প্ৰশ্ন কৰে যে আমাৰ অসমখন কোন দিশলৈ গৈ আছে। প্ৰতি সপ্তাহে এনেকুৱা কিছু বাতৰি ওলায় য'ত অসমৰ মানুহখিনিক বাধ্য কৰায় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী কিমান নীলাজ, কিমান অভদ্ৰ আৰু কিমান ক্ৰিমিনেল কামবোৰ কৰি আছে। আৰু আজি বৰ্তমান নিৰ্বাচনত সেয়া হৈছে অসমৰ জনসাধাৰণৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্ন, যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এগৰাকী দুৰ্নীতিগ্ৰস্ত ক্ৰিমিনেল মাষ্টাৰ মাইণ্ড, সিন্ডিকেটৰ চৰ্দাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰেনে আকৌ? আৰু আজি খুব গুৰুত্বপূৰ্ণ কথা তথ্য সহকাৰে পৱন খেৰা ডাঙৰীয়াই সকলোকে দেখুৱাই দিছে, যিখিনি কথা বহুতে চৰ্চাও কৰে। আমাৰ গুৱাহাটীৰ ভিতৰত, অসমৰ ভিতৰত এইখিনি কথা আমি নাপাতো নেকি? যে ডুবাইত কাৰ কাৰ ঘৰ আছে, ছিংগাপুৰত কাৰ কাৰ ঘৰ আছে, আমি এইখিনি কথা পাতিয়ে থাকো। ঘৰে ঘৰে এইবোৰ চব কথাই, কোন ডুবাইত ক্ৰিকেট খেলিবলৈ যায়, কোন আৰক্ষী বিষয়া ডুবাইলৈ গৈ থাকে, এইবোৰ সব কথা আমি পাতিয়ে থাকো আৰু বহুতখিনি কথা পাতো। কিন্তু আজি কিছু তথ্য পৱন খেৰা ডাঙৰীয়াই সংবাদমেল যোগেদি প্ৰকাশ কৰিছে। তেওঁ কি দেখাইছে? তেওঁ দেখাইছে UAE গোল্ডেন ভিসা। এই UAE ভিসা গোটেই চেহেৰা আপোনালোকে দেখা পাইছে, কাৰ ছবি দেখা পাইছে, ডিটেইলছবোৰ আপোনালোকে দেখা পাইছে। আৰু লগে লগে এই UAE ডকুমেণ্ট লগত ইজিপ্ত আৰু এন্টিগুৱা দুটা বেলেগ দেশৰ আপোনালোকক ছবি আৰু পাছপোৰ্ট দেখাইছে। লগে লগে দেখাইছে যে ডুবাইৰ ভিতৰত প্ৰপাৰ্টি আছে। ডুবাইৰ ভিতৰত আল বাৰ্ষা সাউথ 4th ফ্ল্যাট 203 মে ৰেচিডেন্স টাৱাৰ 1, ইয়াত এটা ফ্ল্যাট আছে। আৰু হোটেল এভেলন, তাত ৰুম 224, এইখিনিত কাৰ নামত আছে সকলোৱে দেখাই দিছে। আৰু আমি বিচাৰো, আজি আমি মাত্ৰ আমি মুখেৰে কোৱা নাই, আমি ডকুমেণ্টবোৰ দেখাই দিছো। ডুবাইত যিমানবোৰ আমাৰ অসমীয়া মানুহবোৰ আছে আপোনালোকে নিজে গৈ চাই আহক, নিজে গৈ চাই আহক। আজি আপোনালোকৰ সন্মুখত আমি ৱেবছাইট খুলি দিছো, আমেৰিকাৰ চৰকাৰী এখন ৱেবছাইট খুলি দিছো। আপোনালোকৰ পিছত গৈ চাব sos.wyoming.gov, GOV মানে গভৰ্ণমেণ্ট ৱেবছাইট।
অৰ্থাৎ নিজে ইয়াত যেনেকে আজি স্লাইড শ্ব' HRINIKINANDI মাৰি গোটেই ফাইলিংবোৰ ওলাই গৈছে আপোনালোকে কৰক আজি আমি বিৰোধী দল इन्वेस्टिगेशन एजेंसी सीबीआई इनकम टैक्स और मुंह मोटे तो ये तो ईडी का केस बनता है ये ईडी का केस है ईडी কাৰ লগত আছে আমি জানো কিন্তু জনতা আদালতত আপোনালোকক কৈছো যে সকলোৱে এই আমেৰিকান ৱেবছাইটত যাওক ডুবাইত থকা অসমৰ মানুহবোৰ যাওক আৰু চাই আহক আৰু কিবা পালে আমাক আৰু জনাই দিয়ক और भी कुछ मिले तो हमको बता दीजिएगा किमान दुर्भाग्यजनक कथा जे जी অসমৰ মুখ্যমন্ত্ৰী নিজৰ আসনৰ এনেদৰে সুবিধাবোৰ লৈ আছে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে অসমৰ মুখ্যমন্ত্ৰী অসমক প্ৰদেশ হিচাপে মৰ্যাদাই নিদিয়ে আমাৰ যে নাগৰিক হিচাপে আমাৰ কিবা অধিকাৰ আছে সেই মৰ্যাদাটো আমাকে নিদিয়ে অসম প্ৰদেশ হ'ল তেওঁলোকৰ বাবে এটা বিশেষ এটিএম য'ৰ পৰা তেওঁ পইচা ল'ব য'ৰ পৰা তেওঁ মাটি ল'ব কিছু মাটি আদানীক দিলে কিছু মাটি নিজৰ হাতত ৰাখিলে কিছু মাটি বাবা ৰামদেৱক দিলে আৰু হাজাৰ হাজাৰ টকা লৈ ডুবাই সিঙ্গাপুৰ ক'ত ক'ত তেওঁলোকৰ আছে ডুবাইতো আমি গম পাই গলো সিঙ্গাপুৰতো কিবা আছে নেকি প্ৰমাণ খেৰা কোৱাৰ দৰে মাত্ৰ আৰম্ভণিহে গোটেইখিনি তথ্যবোৰ লাহে লাহে ফাদিল হ'ব লাহে লাহে গম পাব আৰু আজি পুনৰবাৰ একে প্ৰতিক্ৰিয়া আজি আপোনালোকৰ মাজত যিখিনি তথ্য পৱন খেৰা ডাঙৰীয়াই দিছে একে প্ৰতিক্ৰিয়া নহয় নেকি ডেফেমেশ্যন কেছ দি কি ডাঙৰ কথা ডেফেমেশ্যন কেছ দিম মই গাই দিম নেকি কিমান ডেফেমেশ্যন কেছ এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা তেখেতৰ পৰিবাৰে দিছে অলপ গাই দিওঁ নহ'লে আমাৰ কাৰণে শুনিবলৈ প্ৰথম লাগে ডেফেমেশ্যন কেছ দিব কিবা এটা আছে দেই কিমান যে এতিয়ালৈকে ডেফেমেশ্যন কেছ দিলে অলপ মই গাই দিছো দেই এইকেইটা মানে যোৱা 2-3 বছৰে এটা ডেফেমেশ্যন কেছটো মোৰ বিৰুদ্ধে আছে সেপ্টেম্বৰ 2023 কি ডেফেমেশ্যন কেছ কি আমি দেখাই দিলো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৱেবছাইটৰ মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ৱেবছাইটত কিষাণ সম্পদা এটা যোজনা আছিলে চৰকাৰী আঁচনি সেই চৰকাৰী আঁচনিত 10 কোটি টকা হিতাধিকাৰীক দিয়া যায় হিতাধিকাৰী তালিকাত তাৰ নাম আছে মুখ্যমন্ত্ৰী পৰিবাৰ এয়া হল ডেফেমেশ্যন কেছ মোৰ ওপৰত কিন্তু ডাঙৰ কথা ডেফেমেশ্যন কেছ 2022 এবাৰ মনীষ সিসোদিয়া সেই সময়ত দিল্লী উপ মুখ্যমন্ত্ৰী সেই সময়ত কি ডেফেমেশ্যন কেছ দিলে যে কোভিডৰ সময়ত যি সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ স্বাস্থ্য মন্ত্ৰী আছে পিপিই কিট যথেষ্ট প্ৰয়োজন আছিল পিপিই কিটৰ বিভিন্ন অৰ্ডাৰ বিভিন্ন ভেণ্ডৰসকলক দিছে তাৰ ভিতৰত এজন ভেণ্ডৰ হ'ল তেখেতৰ পৰিবাৰৰ লগত সম্পৰ্ক থকা এটা কোম্পানী আৰু যি ৰেট সেই ৰেট বেছিকে দিয়া গৈছে তো আকৌ কি কৰিলে ডেফেমেশ্যন কেছ দিলে আৰু এটা ডেফেমেশ্যন কেছ এইটো ডেফেমেশ্যন কেছ হ'ল ফেব্ৰুৱাৰী 2025 কি ডেফেমেশ্যন কেছ সুপ্ৰিম কোৰ্ট অধিবক্তা উপমন্যু হাজৰিকা বিৰুদ্ধে আমি এই যে কৈ থাকোতো নহয় সমাজৰ প্ৰত্যেক বৰ্গ ভাৰতৰ প্ৰত্যেক বৰ্গই বিভিন্ন তথ্য ফাদিল কৰে আৰু তেওঁলোকে ডেফেমেশ্যন কেছ লগায় ডেফেমেশ্যন কেছ লগোৱা মানে তেওঁ যে সঁচামি মিছা নহয় ডেফেমেশ্যন কেছ তেওঁলোকৰ লগোৱা মানে যে এইটো কথা আৰু বেছি চৰ্চিত নহওক তাৰ কাৰণে তেওঁলোকে ডেফেমেশ্যন কেছ লগায় এইবাৰ কি ডেফেমেশ্যন কেছ লগালে
কি NH নেশনেল হাইৱে 715 কলিয়াবৰ তিনিআলিৰ পৰা ডাইভাৰ্ট কৰা গ'ল, এটা বিশেষ মাটি যোগে ওচৰলৈ লৈ যোৱা হ'ল, য'ত সেই মাটিৰ মালিক কোন হয় সকলোৱে জানে, মুখ্যমন্ত্ৰী পৰিবাৰ। এইটোও ডেফামেশ্যন কেছ, আৰু এটা ডেফামেশ্যন কেছ। এবাৰ কাৰ লগত? এবাৰ দিলে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। এবাৰ কি ডেফামেশ্যন কেছ দিলে? এই ডেফামেশ্যন কেছ দিলে যে যেতিয়া জুবিনদাৰ মৃত্যু হ'ল ছিংগাপুৰত, তিনিদিনীয়া সেই অনুষ্ঠান, নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠান চলি থাকিল, আৰু তাৰ ভিতৰত গোল্ডেন থ্ৰেডছ, কোন মালিক গোল্ডেন থ্ৰেডছ সকলোৱে জানে, গোল্ডেন থ্ৰেডছৰ তাত এক্সিবিশ্যন তাত চলি আছে। এই একে ডেফামেশ্যন কেছ দিলে লুৰিজ্যোতি গগৈৰ ওপৰত, যে গোল্ডেন থ্ৰেডছ তেওঁলোকৰ এক্সিবিশ্যন আছিল। এটা ডেফামেশ্যন কেছ এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিলে আমাৰ বিৰুদ্ধে, ভূপেশ বঘেল ডাঙৰীয়াৰ বিৰুদ্ধে, জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ বিৰুদ্ধে, মোৰ বিৰুদ্ধে, যে তেওঁ যে বিভিন্ন ঠাইত যে মাটি লৈছে নিজৰ নামত, পৰিবাৰৰ নামত, তেওঁলোকৰ চেনেলত কাম কৰা মানুহৰ নামত, সেইখিনিও যে আমি মিছা, তাৰ ওপৰতো ডেফামেশ্যন কেছ। তো তেওঁলোকৰ এই ডেফামেশ্যন কেছৰ পৰা কোনো ভয় নকৰে। ডেফামেশ্যন, মোৰ মতে এইবোৰ চব কথা আমি জানো সঁচা। डेफेमेशन केस माने पवन खेरा जी ने जो बोला है एकदम निशाने पे बोला है, बुलजाई टार्गेट पॉइंट कोई एकदम पॉइंट एकदम जे ए जे থাকে टार्गेट ए शूटिंग जे ओकले करे शूटिंग करे एकदम डेड सेंटर एकदम बुलजाई शॉट मारिले जार फलत हताश হয় আবুল তাবুল কোৱা মুখ্যমন্ত্ৰী নিজে ट्वीट करिছে और डेफेमेशन केस माने आप सोच लो कि आप सही हो, आप पकड़ लो आप सही हो तो कि भाविबो যে डेफेमेशन केस লাগিলে এইখিনি কথা মানুহৰ মাজত সচেতন নহব। অসমৰ ৰাইজে এবাৰ নিজৰ বিবেক বোধ দিব। মানুহবোৰ বাবে একো নতুন কথা নহয় বিচৰ, किंतु आज प्रमाण अभी देखा पाइसो नया नहीं है, हम ये बातचीत करते रहते हैं लेकिन आज प्रमाण मिला और आने वाले समय में और भी प्रमाण मिले। और इसीलिए बार बार राहुल गांधी जी कहते हैं, राहुल गांधी डांगरे बारंबार कहे सरकार आहिले तदन्तটো হবে, सरकार आहिले एक গোটেইবোৰ তদন্ত হ'ব, য'ত ইডি কেছ লগাব লাগে ইডি ওচৰলৈ যাম, য'ত আইটি কেছ লগাব লাগে আইটি ওচৰত যাম, जो बेलेग किबा केस लगाब लगे सीबीआई सदा तो सीबीआई जाए। कैसे फेक तो फेक तो कब निकी हसा कब निकी हसा मैं स्वीकार कब निकी हसा क्रिमिनल तो हमें डिनाय करे तो कोनोबा अपराधी कय निकी मैं क्राइम करिसु, अपराधी तो सदा कब कि मैं अपराध करा ना, तदন্ত সেইখানে লাগে तदন্ত সেই কারণে লাগে अपराधी ধরিবলে, কোনো अपराधी নকরে হয় मैं मर्डर करिलो, কোনো अपराधी कहे कि मैं मर्डर करिलो, कोई बोलता है कि मैंने मर्डर किया, मैंने खून किया, कोई बोलता है कि हाँ मैंने टाटा के अंदर मैंने आर्म्स लेके आया है, कोई कहता है क्या कि अल्फा के लिए मैंने बिजनेसमैन से पैसा वसूली किया, कोई कहता है क्या? नहीं कहता। तो क्या नक কিন্তু এটা ডাঙৰ দীঘলীয়া এটা লিষ্ট সব মিছা নেকি? তেওঁ আটাইতকৈ সৎ সনাতনী হিন্দু মানুহ নেকি? আমি সব মিছলীয়া হিন্দু, তেওঁ সৎ নিকা মানে গাখীৰ দি ধোৱা এজন হিন্দু মানুহ নেকি? এনেকুৱাটো আমি দেখিছো তেখেতক, আমিতো গম পাওঁ। আৰু আমাৰ চৰকাৰ আহিবলৈ দিয়ক, বহুতখিনি চিচিটিভি কেমেৰা ফুটেজ আমি ওলাম, বহুতখিনি জেগা বহুতখিনি অসমৰ ঠাইত सीसीटीवी फुटेज हम निकालेंगे। अब तो पुलिस भेज रहे हो ना ये पेपर गायब करने के लिए, गायब करने में पवन जी उस्ताद है। आप असम के लोगों से पूछो, कोर्ट का पेपर कोर्ट का कागज गायब कर दिया है ना। हिमंत बिस्व शर्मा डांगरिया कोरोना फोटो केस
নাইকিয়া কৰি দিয়া নাই নেকি? তো ইয়াত হয়তো ফেক কৰাটো কি ডাঙৰ কথা? কিন্তু কিমান আমাৰ অসমৰ মানুহ এনেদৰে অহংকাৰী দুৰ্নীতিগ্ৰস্ত চিণ্ডিকেটৰ চৰ্দাৰ দৰে এগৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী আসনৰ ওপৰত আমি বহিবলৈ দিম? কেনেদৰে বহিবলৈ দিম? নিদিওঁ আমি। অসমীয়া ৰাইজে বা নিদিয়ে। এবাৰ মই 100% গেৰেণ্টি সহকাৰে কৈছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰৱৰ্তী দিনত মুখ্যমন্ত্ৰী নহয়, তেওঁৰ ওপৰত তদন্ত হ'ব, তেওঁৰ ওপৰত ইনভেষ্টিগেশ্যন। তো আজি এইখিনি কথা আপোনালোকৰ সন্মুখত কলো। তেওঁলোকক ক'ব কি মই আপোনাৰ পৰিবাৰৰ বিৰুদ্ধে কলো প্ৰপাৰ্টি কথা, সেইকাৰণে তোমালোকে মোৰ পৰিবাৰৰ প্ৰপাৰ্টি ওলাইছে। মই ভগৱত গীতা খাই ভগৱত গীতাৰ শপত ল'ব পাৰো যে কি ইউকে লণ্ডন কি ক'ত ক'লে যে লণ্ডন, মইতো ভগৱত গীতাৰ শপত খাব মানে ভগৱত গীতাৰ শপত খাব পাৰো, খাই ক'ব পাৰো যে প্ৰপাৰ্টি নাই। মই চেলেঞ্জ দিছো, भगवत गीता शपथ खाई खुआ जे तुम्हार दुबई प्रॉपर्टी है। चैलेंज मंजूर है? हम तो भगवत गीता का शपथ लेके कह सकता है कि लंदन में कोई प्रॉपर्टी नहीं है। आप भगवत गीता का शपथ लेके बोलो कि आपका दुबई में प्रॉपर्टी नहीं है। दूध का दूध पानी का पानी हो जाएगा। तो इसी के साथ हम चाहते हैं कि हमार एफिडेविट जाबो ये डिस्क्वालिफिकेशन केस है, ক্রিমিনাল ইনভেস্টিগেশনৰ কেছ হয়, এইখিনি কাম যে হয় আমি আশা কৰো। আমাৰ খুব সহজ প্ৰশ্নখিনি আমাক শুনি ল'ব, তেখেতক সুধি ল'ব দেই। প্ৰশ্ন নম্বৰ 1, মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ বা আপোনাৰ পৰিবাৰৰ বেলেগ বেলেগ পাছপোৰ্ট আছে কি নাই? দ্বিতীয় প্রশ্ন, যদি আছে, যেহেতু ভারত ডুয়েল সিটিজেনশিপ দুটা দেশৰ পাসপোর্ট লৈ থাকিব নোৱাৰে, যদি আপোনাৰ বেলেগ দেশৰ পাসপোর্ট আছে, আপুনি নিজৰ ইন্ডিয়ান পাসপোর্ট বা আপুনি নিজৰ পৰিবাৰৰ ইন্ডিয়ান পাসপোর্ট সারেন্ডার কৰিলে হা না না? তৃতীয় প্রশ্ন, আপোনাৰ ডুবাই চহৰত আপোনাৰ প্ৰপাৰ্টি আছে নে নাই? আপোনাৰ আমেৰিকাত আপোনাৰ বা আপোনাৰ পৰিবাৰৰ সদস্যৰ নামত কোম্পানী আছে নে নাই? আৰু যদি আছে, এতিয়া আপুনি নিজৰ ইলেকশন এফিডেভিট ভিতৰত এইখিনি তথ্যবোৰ কিয় লিখা নাই? মোৰ ব্যক্তিগত চিন্তা, এদিনটো জানেই যে ক্ষমতা যাব, ক্ষমতা গ'লেতো মই আগতেও কৈছিলো যে অসমৰ মানুহৰ মাজত থাকিব নোৱাৰিব, এইকাৰণে আগতে ডুবাইত এটা ঘৰ লৈ থৈছে। যিদিন ক্ষমতা যাব লগে লগে বিজেপি ত্যাগ কৰি পলাব ডুবাই বা সিঙ্গাপুর ক'ৰবাত যাব পাৰে। এক সেকেন্ড মোৰ কথাটো শুনি লওক। এইটো তদন্ত কোনে কৰিব? গভৰ্ণমেণ্ট কাৰ হয়? উত্তৰ পাই গ'ল না। তদন্ত কোনে কৰিব? তদন্ত কৰিব মোদীয়ে নিজেতো আলোচনা, মোদীটো নিজে আনিছিলে হাৰদা লুইচ বাৰ্জাৰ তদন্ত কৰিলে। আৰু প্ৰশ্ন সেইটোৱে হ'ল যি ভূপেশ বাঘেল ডাঙৰীয়াই ক'লে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজে ক'লে না খাওঁগা না খানে দুঙ্গা, তেওঁতো তদন্ত কৰিব লাগিছিল। আমিতো দেখোঁ অসমৰ ভিতৰত সৰু সৰু চৰকাৰী বিষয়াৰ ওচৰত CM ভিজিলেন্সৰ যোৱা এনেকে ফটো লৈ, কিন্তু যেতিয়া CM ঘৰত যাব লাগে তেতিয়া কিয় তদন্ত নকৰে? CBI, ইনকাম টেক্স, ED আমিতো দেখা পাওঁ বিৰোধী দলৰ ওচৰত যায়।
তদন্ত কোনে কৰিব আৰু কিয় তদন্ত হোৱা নাই আৰু সেইকাৰণে দায়িত্ব ভূপেশ বাঘেল ডাঙৰীয়া কোৱাৰ দৰে যে আঙুলি অলপ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰলৈও যায়, আঙুলি অলপ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওচৰলৈও যায়। মই নিজে কিমানবাৰ চিঠি লিখিছো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে কয়লাৰ ক্ষেত্ৰত। ইডি প্ৰেছ ৰিলিজ ওলাইছিল, আপুনি আছেনে? আপুনি 25 বছৰ সাংবাদিকতা কৰিছে। ইডি প্ৰেছ ৰিলিজ মনত আছে? ইডি প্ৰেছ ৰিলিজত কয়লা সম্পৰ্কত কি লিখা আছিল? যে প্ৰতিদিন প্ৰতি ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা যায়। মানুহৰ ঘৰলৈ গৈ ৰেড কৰিলে, কাগজ জব্দ হ'ল। কাক ধৰিলে কওক? কি তদন্ত হ'ল কওক? সেইকাৰণে আজিৰ তাৰিখত আমি তদন্ত কৰা এজেন্সিসকলৰ ৰাজনৈতিক মালিক আমি সলাব নোৱাৰো, কিন্তু ৰাজ্য চৰকাৰ আমি সলাব পাৰো, ৰাজ্যৰ নেতৃত্ব আমি সলাব পাৰো। আৰু পৰৱৰ্তী দিনত ৰাজ্যৰ আৰক্ষী বিষয়া, ল এনফৰ্চমেণ্ট এজেন্সি, ষ্টেট ল এনফৰ্চমেণ্ট এজেন্সি কেনেদৰে কাম কৰে, এইটো ক্ষমতা আজি তাৰিখত অসমৰ জনসাধাৰণৰ ওচৰত আছে। তো অসমৰ জনসাধাৰণৰ ওচৰত সেই ক্ষমতা অহা 9 তাৰিখত ওচৰত তেওঁলোকে লাভ কৰিছে যে ভোটৰ যোগেদি সলনি কৰক, নতুন ৰাজ্য চৰকাৰলৈ নতুন অসম গঢ় দিয়ক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তদন্ত আৰম্ভ কৰক। আৰু আপোনাৰ কিবা এছ এইচ কি কৈছিলে? এছ এইচ কি কৈছিলে? এছ এইচ কিবা কৈছিলে না? এছ এইচ শৰ্মা পেলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে ইলেকশ্যন এফিডেভিট, তাক কেনেকে লিখিছে শৰ্মা ক'বচোন? চাই আহিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইলেকশ্যন এফিডেভিট, তাক শৰ্মা কেনেকে স্পেল কৰিছে সেইটো এবাৰ আমাক জনাই দিব। कोर्ट जाके भागने की कोशिश मत करिए, सवाल सीधे हैं। जनता, हम राजनीतिक लोग हैं, हम यहाँ पे वकील अपराधी खेलने नहीं आए हैं, हम जनता की अदालत में बात रख रहे। आप लोग भी सवाल पूछते हो, है कि नहीं? तो आप क्या कोर्ट के पास जाते हो? आप भी सवाल रखते हो और आप अपेक्षा करते हो कि लोकतंत्र में एक राजनीतिक नेता के सवालों का उत्तर दे, है कि नहीं? तो लोकतंत्र में सवाल पूछे जाएंगे और सवालों से भागने के लिए अदालत वो जगह नहीं है कि आप जहां पे सवालों से भाग सकते हो। हम चाहते हैं, मैंने तो प्रेस कॉन्फ्रेंस करके सब आंसर्स लिए कि नहीं लिए? सारे प्रश्नों का उत्तर दिया कि नहीं दिया? तो आप भी जो स्पष्ट हमारे सवाल है उसका उत्तर दीजिए। सवाल का उत्तर क्या है? सवाल क्या है? दोबारा बोल देता कि क्या आपके या आपके परिवार के एक से ज्यादा पासपोर्ट है? क्या है? तो क्या आपके परिवार के सदस्य ने भारतीय पासपोर्ट को क्या सरेंडर कर दिया? तीसरा, क्या आपके दुबई में प्रॉपर्टी है? चौथा, क्या आपने वो इलेक्शन एफिडेविट में डिस्क्लोज किया? और पांचवा, क्या आप या आपके परिवार के सदस्य ने अमेरिका में कोई कंपनी दर्ज की और क्या उसका डिस्क्लोजर अपने इलेक्शन एफिडेविट में किया? और ये डिफेमेशन केस मैंने आपको लंबी कहानी आपको मैंने आपको दे दी है। आप चाहे तो मैं हिंदी में आपको दोबारा बोल देता। ये डिफेमेशन केस का सिलसिला सुनाऊं मैं? सुना देता। नहीं सुना देते। हमारे नेशनल मीडिया के लिए बस डिफेमेशन केस की सिलसिला क्या है? कुछ साल पहले कोविड के मामले में एक डिफेमेशन केस दिया गया उस समय के मनीष सिसोदिया के खिलाफ मुख्यमंत्री के परिवार ने। किस बात पर? कि कोविड के समय हिमंत बिश्व शर्मा जब उस समय प्रदेश के स्वास्थ्य मंत्री थे तो उन्होंने पीपीई किट का ऑर्डर अपने ही एक कंपनी को दिया जिसकी कंपनी का ताल्लुक उनके परिवार के साथ है और जो रेट थे पीपीई किट का वो ज्यादा था। डिफेमेशन केस नंबर 1। डिफेमेशन केस नंबर 2 कि हमने गवर्नमेंट ऑफ इंडिया के वेबसाइट का हमने
दिखाया पेज खोलकर कि कैसे 10 करोड़ का एक सरकारी जो स्कीम थी उसके बेनिफिशियरी पीएम के किसान संपदा के बेनिफिशियरी स्वयं मुख्यमंत्री के परिवार थे। गवर्नमेंट बेनिफिशियरी 10 करोड़ का बेनिफिशियरी में उनका परिवार का नाम। डिफेमेशन केस नंबर 3, एक सुप्रीम कोर्ट के लॉयर के विरुद्ध किस बात का कि राष्ट्रीय हाईवे नेशनल हाईवे का नक्शा बदला गया और किस प्रकार से एक ऐसे जमीन के पास लेके गया नेशनल हाईवे का नक्शा जो जिस जमीन का मालिक उनके परिवार के सदस्य है। डेफेमेशन केस नंबर 4 और 5 एक ही है कि जिस वक्त जुबिन गर्ग की मृत्यु हुई सिंगापुर में, वो 3 दिन का जो भारत सरकार द्वारा आयोजित त्योहार था, फेस्टिवल था, कार्यक्रम था, उसमें एक एग्जीबिशन एक कंपनी के द्वारा हुई जिस कंपनी का ताल्लुक इनकी मियां शर्मा जी के साथ है। डेफेमेशन केस पास हुआ भूपेश बघेल जी और हम पे कि अवैध जमीन कहीं स्कूल कहीं बागान उनके और उनके परिवार के नाम पे है। ये डेफेमेशन केस कौन सी नई बात, लंबा सिलसिला। और हम सब झूठ, सुप्रीम कोर्ट लॉयर झूठ, मनीष सिसोदिया झूठ, हम झूठ, भूपेश बघेल जी झूठ और हिमंत विश्व शर्मा दूध के धुले। सबसे मतलब साफ, सबसे मतलब नरम, सबसे मतलब सुधरे हुए। तो जनता बेवकूफ नहीं है।